কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 723 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন সালামুন আলাইকুম। আপোনালোক যিয়ে য'তে আছে মহান আল্লাহে যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কুৰাণ মজিদ আমাক বুজাৰ তৌফিক দিয়ক আৰু কুৰাণ অনুসৰি আমাৰ জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলা যেন আমাৰ সহায়ক হওক। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ কুৰাণৰ বিষয়বস্তু যিহেতু আমাৰ মাজত গোপন হৈ আছে, কুৰাণ আমি বিশ্বাসত লওঁ কেৱল ধাৰণাভিত্তিক বিশ্বাস। ইয়াৰ ভিতৰৰ কথা বতৰা আমি গৰিষ্ঠ সংখ্যকেই নাজানো। কুৰাণত আল্লাহ সুবহানাহু তাআলাই আমাক কেনেধৰণৰ আদেশ নিষেধ কৰিছে সেই সন্দৰ্ভত আমি গৰিষ্ঠ সংখ্যক লোকেই প্ৰকৃততে অজ্ঞ হৈ আছোঁ। সেয়েহে আমি কিছু স্পৰ্শকাতৰ বিষয় আপোনালোকৰ বাবে চিন্তা তথা বিবেচনা কৰিবৰ বাবে আমি লৈ অহাৰ চেষ্টা কৰি আহিছোঁ আৰু আমি আশা ৰাখিছোঁ যিসকল প্ৰকৃততে কুৰাণৰ প্ৰতি আগ্ৰহী, কুৰাণ জানিব বিচাৰে, কুৰাণ অনুসৰি নিজৰ জীৱন পৰিচালনা কৰিব বিচাৰে, তেনে লোকসকলে যাতে আমাৰ এই ভিডিঅ'সমূহৰ দ্বাৰা অন্তত কিছু তথ্য লাভ কৰিবলৈ সক্ষম হয়, যাৰ দ্বাৰা তেওঁলোকে নিজে অন্তত বিবেচনা কৰিলে ইনশাআল্লাহ প্ৰত্যেককে আল্লাহে দেখুওৱা পথত পৰিচালিত কৰিব। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও এটি অতি স্পৰ্শকাতৰ বিষয় আপোনালোকৰ মাজলৈ চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ। বিষয়টি হৈছে যে মানৱ ৰচিত কিতাপ অনুসাৰী লোকসকল নিশ্চিতভাৱে ধ্বংস হ'ব। এই মন্তব্য আমাৰ নহয়। এই মন্তব্য আল্লাহ সুবহানাহু তাআলাৰ কিতাবত সন্নিৱিষ্ট হৈছে। আল্লাহে যি নাজিল কৰিছে আমাৰ প্ৰতি, সেই নাজিল কৰা কিতাপ অনুসৰিহে প্ৰকৃততে আমাৰ জীৱন পৰিচালনা কৰিবলৈ আল্লাহে আমাক আদেশ কৰিছে। ইয়াৰ বাহিৰৰ কোনো আউলিয়াক অনুসৰণ কৰিবলৈ মানা কৰিছে। আনকি আল্লাহে অতি স্পষ্ট ভাষাৰে কুৰাণ মজিদত উল্লেখ কৰিছে যে যিসকলে প্ৰকৃততে নিজ হাতেৰে কিতাপ লিখি মানুহৰ মাজত প্ৰচাৰ কৰে যে এই কিতাপ আল্লাহৰ পৰা আহিছে, তেনে লোকসকল ধ্বংস হ'ব বুলি আল্লাহ সুবহানাহু তাআলাই সাৱধান বাণী শুনাইছে। গতিকে তেনে কিতাপৰ লিখকসকলক যিহেতু আল্লাহ সুবহানাহু তাআলাই ধ্বংস কৰিম বুলি কৈছে, গতিকে আল্লাহৰ দৃষ্টিত সেই কিতাপসমূহ কিমান অপৰাধী কিতাপ হ'ব সেই কথা প্ৰত্যেকজন বিবেকবান ব্যক্তিক চিন্তা কৰিবৰ বাবে আমি আহ্বান জনালোঁ। আহক ইনশাআল্লাহ এই প্ৰসংগত আল্লাহ সুবহানাহু তাআলাই আমাক কোৱা কথাৰ 2-4টিমান আয়াত প্ৰসংগৰ লগত সংগতি ৰাখি আমি আপোনালোকৰ মাজত চৰ্চালৈ আনিব বিচাৰিছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ কুৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ ইনশাআল্লাহ 77 নং আয়াতৰ পৰা আমি 2-4টিমান আয়াত এই প্ৰসংগৰ লগত সংগতি ৰাখি আমি আলোচনা কৰিব বিচাৰিছোঁ। আহক প্ৰথমতে আমি যাব বিচাৰিছোঁ 2 নং সূৰা আল বাকাৰাৰ 77 নং আয়াতৰ মাজলৈ। বিস্মি আল্লাহ আৰ ৰহমান আৰ ৰাহিম। 77 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই প্ৰশ্ন কৰিছে, আৱা লা ইয়ালামুনা আন্নাল্লাহা ইয়ালামু মা ইউশিৰুনা ওয়া মা ইউলিনুন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ চলি আহি আছে। যিসকলে প্ৰকৃততে মুখেৰে কয় আল্লাহৰ কিতাপ বিশ্বাস কৰিছোঁ বুলি, কিন্তু কাৰ্যক্ষেত্ৰত সেই দিশটো প্ৰমাণিত নহয়, অৰ্থাৎ মুখেৰে কুৰাণ মানিছোঁ বুলি কয় কিন্তু প্ৰকৃত অৰ্থত কুৰাণ নামানে, সেই শ্ৰেণীৰ লোকৰ প্ৰসংগ প্ৰকৃততে চলি আহিছে। আৰু সেই সন্দৰ্ভত আল্লাহ সুবহানাহু তাআলাই প্ৰশ্ন কৰিছে 77 নং আয়াতত,
আৱা লা ইয়ালামুনা, আল্লাহৰ প্ৰশ্ন যে সিহঁতে নাজানে নেকি? এই সিহঁত কোন? যিসকলে প্ৰকৃততে আল্লাহৰ কিতাপ অনুসৰি চলা নাই, আল্লাহৰ দ্বাৰা নাজিলকৃত কোৰাণ এককভাৱে গ্ৰহণ কৰা নাই। সেই লোকসকলক দেখুৱাই আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে আৱা লা ইয়ালামুনা, আল্লাহৰ প্ৰশ্ন যে সিহঁতে নাজানে নেকি? আন্নাল্লাহা ইয়ালামু, সিহঁতে নাজানে নেকি যে আল্লাহে যে জানে মা ইউসিরুনা ওয়া মা ইউলিনুনা, যে সিহঁতে কি গোপন কৰে আৰু কি প্ৰকাশ কৰে। এই কথা সিহঁতে নাজানে নেকি যে আল্লাহৰ এই সন্দৰ্ভত সম্পূৰ্ণ জ্ঞান আছে যে সিহঁতে কি প্ৰকৃততে প্ৰকাশ কৰে আৰু কি গোপন কৰে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, কোৰাণৰে যেহেতু আদেশ আছে যে প্ৰত্যেকটো আয়াতক আমি গভীৰভাৱে চিন্তা কৰিব লাগিব, তাদাব্বুৰ কৰিব লাগিব, ইয়াৰ তাৱিল বুজিবৰ বাবে আমি চেষ্টা কৰিব লাগিব। গতিকে ৭৭ নং আয়াতত আল্লাহে যে গোপন কৰা আৰু প্ৰকাশ কৰাৰ বিষয়ে ক'লে, ইয়াৰ বাস্তৱতাও আমি বুজাৰ চেষ্টা কৰিব লাগিব। কোৰাণৰ আয়াত আমি সদায় কৈ আহিছো যে বৰ্তমান আমাৰ সন্মুখত একেবাৰে জীৱন্ত ৰূপত আছে। কেৱল আমি চোৱাৰ বাবে চেষ্টা কৰিব লাগিব, কোৰাণক বাছাইৰ হিচাপে আমি, অন্তৰ্দৃষ্টি হিচাপে আমি গ্ৰহণ কৰিব লাগিব। আমাৰ সামগ্ৰিক প্ৰেক্ষাপটত আজি ইছলাম ধৰ্ম বুলি কোৱাৰ লগে লগে কোনটো বিষয় গোপন হৈ আছে আৰু কোনটো বিষয় প্ৰকাশ হৈ আছে, প্ৰত্যেকেই সহমত প্ৰকাশ কৰিব লাগিব যে গোপন হৈ থকা বিষয়টোৱে হৈছে আল্লাহৰ দ্বাৰা নাজিলকৃত কোৰাণ মজিদ, আৰু প্ৰকাশ পাই থকা বিষয়টোৱে হৈছে মানুহৰ দ্বাৰা সংগৃহীত, মানুহৰ দ্বাৰা সংকলিত, মানুহৰ দ্বাৰা লিখিত ধৰ্মীয় গ্ৰন্থ। ইছলাম ধৰ্ম চলি আহিয়ে আছে মানুহৰ দ্বাৰা সংকলিত, মানুহৰ দ্বাৰা ৰচিত গ্ৰন্থৰ আধাৰত, আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপৰ আধাৰত নহয়। অৰ্থাৎ আল্লাহৰ কিতাপ গোপন হৈ আছে আৰু প্ৰকাশ পাই আছে মানুহৰ দ্বাৰা ৰচিত ধৰ্মীয় গ্ৰন্থসমূহ। সেয়েহে আল্লাহ সুবহানাহু ওয়া তাআলাই ৭৭ নং আয়াতত প্ৰশ্ন কৰিছে যে সিহঁতে নাজানে নেকি যে আল্লাহেতো ভাল ধৰণে জানে যে সিহঁতে কি প্ৰকাশ কৰিছে আৰু কি গোপন কৰিছে। আমি আশা ৰাখিম এই ৭৭ নং আয়াতক গভীৰভাৱে প্ৰত্যেকেই চিন্তা কৰক, কোনেও যাতে স্কিপ কৰিবৰ বাবে বিষয়বস্তুসমূহ চেষ্টা নকৰে, অন্যথা কোৰাণ মজিদৰ আয়াতৰ কোনো দৰ্শনেই কিন্তু ধৰিব নোৱাৰিব। ইয়াত গোপন হৈ থকা প্ৰকাশ পোৱা বিষয়টোৱে এক বহল অৰ্থ বহন কৰিছে। কেৱল ব্যক্তিগতভাৱে গোপন হৈ থকা, ব্যক্তিগতভাৱে প্ৰকাশ কৰা এই কথাবোৰৰ মাজতে আমি সীমাবদ্ধ নাথাকি আয়াতৰ কিছু বিশাল পৰিসৰেৰে আমি ইয়াক চিন্তা কৰিব লাগিব। আমি পুনৰ কৈছো, আল্লাহে ভাল ধৰণে জানে যে সিহঁতে কি গোপন কৰিছে আৰু কি প্ৰকাশ কৰে। অৰ্থাৎ কোৰাণ মজিদ যে গোপন কৰিছে সেই কথা আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, আৰু গোপন কৰি ধৰ্মৰ নামত যে ধৰ্মীয় গ্ৰন্থ প্ৰকাশ পাই আছে সেই কথাটো কৈ আছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে যে ওয়া মিনহুম উম্মিয়ুনা। মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, এনে ধৰণৰ কিছু কিছু শব্দ আমাক অনুবাদতেই হওক বা আমাক বিভিন্ন প্ৰকাৰেৰে যেনেধৰণে বুজাই আছে তাৰ বাস্তৱতা প্ৰকৃততে তেনে নহয়। যিসমূহ লোক, কোনখিনি লোকে প্ৰকৃততে আল্লাহৰ কিতাপ গোপন কৰিছে আৰু আল্লাহৰ কিতাপৰ বাহিৰত মানৱ ৰচিত কথা প্ৰকাশ কৰি চলি আহি আছে, আমি গৰিষ্ঠ সংখ্যক মানুহে প্ৰকৃততে এই দিশটো চিন্তাই কৰা নাই। গতিকে এনে শ্ৰেণীৰ আমাৰ যিসমূহ জেনেৰেল পিপুল আছে, সাধাৰণ মানুহ যিখিনি আছে, সেই সাধাৰণ মানুহক দেখুৱাই আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ওয়া মিনহুম, আৰু সিহঁতৰ মাজত
উম্মিয়ুনা, সিহঁতৰ মাজত উম্মি লোকসকল আছে। এই উম্মি অশিক্ষিত, লিখিব নজনা, পঢ়িব নজনা, এনে ধৰণৰ অনুবাদ কৰি আছে বা আমাক বুজাই আছে। আমাক কৈছে যে আমাৰ নবী, আমাৰ ৰসুল, তেখেত উম্মি আছিল। তেখেতে লিখিব নাজানিছিল, পঢ়িব নাজানিছিল, অশিক্ষিত আছিল। কিন্তু প্ৰিয় দৰ্শকবৃন্দ, আয়াতৰ দৰ্শন তেনে নহয়। কিয়নো একেটি আয়াততে আল্লাহে উম্মি শব্দৰ অৰ্থ প্ৰকাশ কৰিছে এনেধৰণে, লা ইয়ালামুনাল কিতাবা। মন কৰিব, লা ইয়ালামুনা, উম্মি কাক কৈছে? লা ইয়ালামুনা, যে সিহঁতে নাজানে আল কিতাব। মন কৰিব, আল কিতাব নিৰ্দিষ্ট কৰিছে। নিৰ্দিষ্ট কৰি আল কিতাব বুলি কোৱাৰ লগে লগে আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাবকে বুজাব। সেইবাবে আল্লাহ সুবহানাহু ওয়া তাআলাই আল কিতাব ব্যৱহাৰ কৰিছে। গতিকে আল কিতাব যি নাজানিব, অৰ্থাৎ কোৰআন যি নাজানে, তেনে লোকসকলক আল্লাহে উম্মি লোক বুলি কৈছে। আমাৰ সমাজত বহুতো শিক্ষিত লোক আছে, ডক্টৰ, ইঞ্জিনিয়াৰ, PhD হোল্ডাৰ, ডাঙৰ ডাঙৰ স্কলাৰ, চাইণ্টিষ্ট আমাৰ মাজত আছে। তেওঁলোক অশিক্ষিত নহয়, তেওঁলোক উচ্চ শিক্ষিত লোক। কিন্তু তেনে লোকে যেতিয়া আল কিতাব নাজানিব, আল্লাহৰ ভাষা অনুসৰি সেই লোকসকল হৈছে উম্মি লোক। যেহেতু আল্লাহে নিজেই কৈছে ৭৮ নং আয়াতত, ওয়া মিনহুম, আৰু সিহঁতৰ মাজত উম্মিয়ুনা, উম্মি লোকসকল আছে, লা ইয়ালামুনা, যে সিহঁতে নাজানে আল কিতাব। আল কিতাব সিহঁতে নাজানে। গতিকে কোৰআন নজনা, আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাব যিসকলে নাজানে, সেই লোকসকলক আল্লাহে উম্মি লোক বুলি কৈছে। এই উম্মি শব্দৰ অৰ্থ লিখিব পঢ়িব নজনা অশিক্ষিত লোকক কোৱা নাই। এনে শ্ৰেণীৰ যিসকল লোক আছে, যিসকল লোকে আল্লাহৰ কিতাব নাজানে, অৰ্থাৎ যিসকল উম্মি লোক, সেই লোকসকলৰ চাৰিত্ৰিক দিশ আল্লাহে এনেধৰণে কৈছে, লা ইয়ালামুনাল কিতাবা ইল্লা আমানিয়া, কেৱল সিহঁতে অলিক আশা, অলিক স্বপ্নৰ মাজত থাকে। কাৰণ কোৰআনৰ বাহিৰত বহুতো ৰঙীন সপোন আমাক দেখুৱাই থাকে। ওয়াজ মেহফিলতে হওক, ধৰ্মীয় গ্ৰন্থসমূহতেই হওক, আমাক বহুতো ৰঙীন সপোন দেখুৱাই থাকে। নুবুজাকৈ কোৰআন পঢ়িলে হৰফে প্ৰতি 10 নেকি, জানাজাৰ নামাজ আদায় কৰিলে উহুদ পাহাৰৰ সমান নেকি, এনে ধৰণৰ যেতিয়া মানুহক নেকি নেকি নেকিৰ পিছত দৌৰাই আছে, তেওঁলোক আশাবাদী, ৰঙীন স্বপ্ন, সেই স্বপ্ন যে ভুৱা, পৃথিৱীত থাকোঁতে তেওঁলোকে গমেই পোৱা নাই। কোনসকল লোক? উম্মি লোক, যি কিতাপ নাজানিব। গতিকে কৈছে ইল্লা আমানিয়া ওয়া ইনহুম, আৰু সেই লোকসকল আন একো নহয়, ইল্লা ইয়াজুন্নুন, কেৱল সিহঁতি ধাৰণা ভিত্তিক। ধাৰণা, আল্লাহৰ কিতাবৰ বাহিৰৰ কথা বতৰাবোৰ নিশ্চিতভাৱে ধাৰণা ভিত্তিক হ'ব লাগিব। যেহেতু কিতাবৰ বাহিৰৰ কোনো কথাই বুৰহান নহয়, আল্লাহৰ প্ৰমাণ নহয়, চুলতান নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব ধীৰ সুস্থিৰে আয়াতবোৰ আমি ভাঙি ভাঙি বুজাৰ চেষ্টা কৰিলেহে এনেধৰণৰ কথা বতৰাবোৰ প্ৰকাশ পাব। গতিকে ৭৭ আৰু ৭৮ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে, প্ৰশ্ন কৰিছে, সিহঁতে কি নাজানে নেকি? যে আল্লাহে ভাল ধৰণে জানে যে সিহঁতে কি প্ৰকাশ কৰে আৰু কি গোপন কৰে। আৰু সিহঁতৰ মাজত বহুতো উম্মি লোক আছে, অৰ্থাৎ লোক বহুতো আছে, কিন্তু কিতাপ নাজানে। আৰু কিতাপ নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ কিতাবৰ বাহিৰৰ বিভিন্ন ধৰণৰ গল্প গুজবে মানুহক ৰঙীন স্বপ্নৰ আশাবাদী কৰি দিয়ে। সেয়ে কৈছে ইল্লা আমানিয়া ওয়া ইনহুম ইল্লা ইয়াজুন্নুন, সিহঁতৰ চিন্তাধাৰা, বিশ্বাস আন একো নহয়, কেৱল ধাৰণা ভিত্তিক।
তাৰ পিছৰ আয়াত প্ৰিয় দৰ্শকবৃন্দ মন কৰিব, আমি ৭৭ নং আয়াততেই কৈছোঁ যে দুই শ্ৰেণীৰ বিষয় আছে, এটি গোপন কৰা, এটি প্ৰকাশ কৰা। গোপন কৰাৰ বিষয়টোৱে হৈছে আল্লাহৰ কিতাপ আৰু প্ৰকাশ কৰাৰ বিষয়টোৱে হৈছে ধৰ্মীয় গ্ৰন্থ। আল্লাহৰ কিতাপৰ কোনো লেখক নাথাকে, যেহেতু ই ৰিভিল হৈছে, অৱতাৰণ হৈছে, নাজিল হৈছে। ইয়াৰ বাহিৰৰ সকলোবোৰ ধৰ্মীয় কিতাপৰ কিন্তু ব্যক্তিগত একোজন লেখক, সংগ্ৰহক, সংকলক থাকে। এই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে আমি বুজাৰ চেষ্টা কৰিব লাগিব। পৰৱৰ্তী আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ফাৱাইলুল লিল্লাযিনা। গতিকে এনেধৰণৰ ভ্ৰান্ত আশা, মিছা আশাৰ মাজত যিসকল থাকিব, যিসকল উম্মি, যিসকলে কিতাপ নাজানিব, সেই লোকসকলৰ সন্দৰ্ভত আল্লাহে কৈছে ফাৱাইলুল লিল্লাযিনা। গতিকে ধ্বংস সেই সকলৰ বাবে ইয়াকতুবুনাল কিতাবা বিআইদিহিম। ইয়াকতুবুনাল কিতাবা বিআইদিহিম, সিহঁতৰ নিজ হাতেৰে সিহঁতে কিতাপ লিখে। সুম্মা, তাৰ পাছত ইয়াকুলুন, নিজ হাতেৰে কিতাপ লিখাৰ পাছত সিহঁতে কয় হাজা মিন ইন্দিল্লাহি। নিজ হাতেৰে সংকলিত, নিজ হাতেৰে লিখিত, সংগৃহীত কিতাপখনক দেখুৱাই সিহঁতে কয় হাজা মিন ইন্দিল্লাহি, এই কিতাপ আল্লাহৰ তৰফৰ পৰা আহিছে। লিয়াস্তাৰু বিহি সামানান কালিলান, সামান্য এক অৰ্থৰ বিনিময়ত তেওঁলোকে এনেধৰণৰ কামবোৰ কৰে। কি কৰে? নিজ হাতেৰে কিতাপ লিখে, কিতাপ লিখি তেওঁলোকে কয় আল্লাহৰ পৰা আহিছে। আল্লাহে কৈছে ফাৱাইলুল লাহুম, গতিকে সিহঁতৰ ধ্বংস নিশ্চিত। যিটো আল্লাহৰ পৰা অহা নাই, সেইটো সমাজত প্ৰচাৰ যিসকলে কৰিছে যে আল্লাহৰ পৰা ওহী হৈছে, গাইৰে মাতলু ইত্যাদি বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰি মানুহক আভুৱা ভাড়া হৈছে, তেনে লোকসকলৰ বিষয়ে আল্লাহে কৈছে ফাৱাইলুল লাহুম, গতিকে সিহঁতৰ বাবে ধ্বংস। মিম্মা কাতাবাত আইদিহিম, ধ্বংস কিহৰ বাবে? মিম্মা কাতাবাত আইদিহিম, সিহঁতৰ নিজ হাতেৰে কিতাপ লিখাৰ বাবে সিহঁতৰ ধ্বংস অনিবাৰ্য। ৱা ৱাইলুল লাহুম, আৰু সিহঁতৰ বাবে ধ্বংস মিম্মা ইয়াকসিবুন, যি সিহঁতে উপাৰ্জন কৰে। কোৰআন মজিদৰ বাহিৰৰ যিমান উপাৰ্জন, সেই উপাৰ্জন আমাৰ ধ্বংসৰ কাৰক বুলি কৈ আছে। চাওক, মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম খুব গুৰুত্ব সহকাৰে বিষয়বস্তুসমূহ চিন্তাৰ বিবেচনাৰ আওতালৈ আনক। আল্লাহে কিন্তু ক'বলৈ একো কথাই বাকী ৰখা নাই। কোৰআন মজিদ আমি নজনাৰ দুখতেই প্ৰকৃততে এনেধৰণৰ কথা বতৰাসমূহ গোপন হৈ আছে, আমি নাজানো। কোৰআন আল্লাহৰ দ্বাৰা নাজিলকৃত বুলি আমি সকলোৱে জানো, আৰু নিশ্চিতভাৱে কোৰআন আল্লাহৰ পৰা নাজিল হোৱা এখন কিতাপ, যাৰ বাবে আল্লাহৰ কিতাপৰ কোনো লেখক নাথাকে। আমি যেহেতু আল্লাহৰ কিতাপৰ ওপৰত নাই, বৰং পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় গ্ৰন্থসমূহৰ আধাৰত আমাৰ বাপ দাদাৰ দিনৰ পৰা আমি চলি আহি আছো। প্ৰিয় দৰ্শকবৃন্দ, অনিচ্ছা সত্ত্বেও প্ৰসংগৰ লগত সংগতি থকাৰ বাবে আমি দুটিমান বিষয় আপোনালোকৰ মাজত চিন্তাৰ বাবে লৈ আনিব বিচাৰিছো। আল্লাহৰ কিতাপ গোপন কৰি ৰাখি ধৰ্মৰ নামত আমি বিশেষভাৱে সমাজৰ এটি গোটে ৬খনকৈ কিতাপক আটাইতকৈ বেছি গুৰুত্ব দিছে, যিকেইখন কিতাপৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবেই আল্লাহৰ কিতাপ গোপন হৈ আছে। মন কৰিব, সেই ৬খন কিতাপ হৈছে
সহি বুখাৰী, সহি মুছলিম, আবু দাউদ, তিৰমিজি, নাসাই, ইবনে মাজাহ। আমাৰ হয়তো গৰিষ্ঠ সংখ্যকেই আমি নাজানো এই বুখাৰী, মুছলিম হাদিছসমূহ কিয় বুখাৰী কোৱা গ'ল, কিয় মুছলিম কোৱা গ'ল। এই গ্ৰন্থখনৰ নাম বুখাৰী নে কিবা কাৰণত এই গ্ৰন্থখন বুখাৰী নামেৰে নামাকৰণ কৰা গৈছে। মুছলিম শৰীফ, আমি যাক মুছলিম হাদিছ, বুখাৰী হাদিছ বুলি আমি সাধাৰণভাৱে কৈ থাকোঁ, গৰিষ্ঠ সংখ্যকেই আমি হয়তো চিন্তা চৰ্চা বিষয়বোৰ কৰা নাই। মুছলিম হাদিছ, ইয়াৰ নামাকৰণ কিয় মুছলিম কৰা গ'ল, বুখাৰী কিয় বুখাৰী কৰা গ'ল, আবু দাউদ কিয় আবু দাউদ কৰা গ'ল। ইয়াৰ অন্তৰালৰ হয়তো মূল বিষয় বহুতে নাজানিব পাৰে। সেয়েহে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি বিবেচনাৰ বাবে আপোনালোকক জনাব বিচাৰোঁ যে ইছলাম ধৰ্মৰ নামত আমি মানি অহা এই 6খন গ্ৰন্থ যি নামাকৰণ, সেই নাম সেই গ্ৰন্থৰ সংগ্ৰহক, সংকলক তথা লিখকৰ নাম অনুসৰি কৰা গৈছে। আমি পুনৰ কৈছোঁ, ইছলাম ধৰ্ম পালন কৰি অহা আমাৰ যি ধৰ্মীয় গ্ৰন্থসমূহ আছে, সেই গ্ৰন্থসমূহৰ যি নামাকৰণ কৰা গৈছে, লিখক, সংগ্ৰহক, সংকলকৰ নাম অনুসৰি কৰা গৈছে। তাৰ তথ্য আমি আপোনালোকক দিব বিচাৰিছোঁ। সহি বুখাৰী, আমি যি গ্ৰন্থ আছে, যি হাদিছ গ্ৰন্থ আছে, তাৰ সংকলক, সংগ্ৰহকৰ নাম হৈছে আবু আব্দুল্লাহ মুহাম্মদ বিন ইছমাইল আল বুখাৰী। তেখেত বুখাৰা নামৰ চহৰৰ, উজবেকিস্তানৰ বুখাৰা নামৰ চহৰৰ পৰা তেখেতে আত্মপ্ৰকাশ কৰিছিল। সেইবাবেই এই গ্ৰন্থখনি বুখাৰী। তেখেতৰ নাম হৈছে আবু আব্দুল্লাহ মুহাম্মদ বিন ইছমাইল আল বুখাৰী। ঠিক তেনেধৰণে আমি যাক মুছলিম হাদিছ বুলি জানো, সেই মুছলিম হাদিছ সংগ্ৰহ বা সংকলন বা লেখকৰ মূল ব্যক্তিজন হৈছে মুছলিম ইবনে আল হাজ্জাজ। তেখেত পাৰ্চিয়ান নেশ্যনেলিটি, পাৰ্চিয়ান লোক আছিল। আবু দাউদ নামৰ আমি যিখন গ্ৰন্থক, ধৰ্মীয় গ্ৰন্থক আমি মানি চলি আহি আছোঁ, তাৰ যিজন মূল লেখক, মূল সংগ্ৰহক, মূল সংকলক, তেখেতৰ নাম হৈছে আবু দাউদ সুলাইমান ইবনে আল আছআদ আল আজদি। তেখেতৰ নেশ্যনেলিটি আছিল ইৰাণ, ইৰাণিয়ান আছিল তেখেত। 4 নম্বৰত আমি লৈ আনিব বিচাৰিছোঁ, আমি যাক তিৰমিজি বুলি কওঁ। পুনৰ কৈছোঁ, ব্যক্তি বিশেষৰ নাম অনুসৰি নামাকৰণ কৰা গৈছে। তেখেতৰ নাম হৈছে মুহাম্মদ ইবনে ঈসা ইবনে সাৱাৰা ইবনে মুছা ইবনে আল দাহাদ আল সুলাইমান তিৰমিদি। তেখেতে বিলং কৰিছে তিৰমিদ নামৰ সাউথ উজবেকিস্তানৰ এক চহৰৰ পৰা তেখেত আহিছে। গতিকে তেখেতৰ সংকলিত গ্ৰন্থ, হাদিছ গ্ৰন্থৰ নাম আমি তিৰমিজি শৰীফ বুলি কওঁ। ইয়াৰ পাছত আহক ইবনে মাজাহ। তেখেতৰ সম্পূৰ্ণ নাম হৈছে আবু আব্দুৰ ৰহমান আহমেদ ইবনে সুৱাইব ইবনে আলী ইবনে সিনান ইবনে বহৰ আল খুৰাসানী আল নাসাই। নাসাই গ্ৰন্থৰ যিজন মূল ইমাম, তেখেতৰ সম্পূৰ্ণ নাম। তেখেত বিলং কৰিছে টাৰ্কমেনিস্তানৰ পৰা তেখেতে বিলং কৰিছে। তাৰ পাছত ইবনে মাজাহ নামৰ আমাৰ যি হাদিছ গ্ৰন্থ আছে, তেখেতৰ সম্পূৰ্ণ নাম হৈছে আবু আব্দুল্লাহ মুহাম্মদ ইবনে ইয়াজিদ ইবনে মাজাহ আল ৰাবিয়াল কোৱাজিনী। তেখেতো পাৰ্চিয়ান আছিল। প্ৰিয় দৰ্শকবৃন্দ, এই তথ্যসমূহ আমি কিহৰ বাবে আপোনালোকৰ আগত দাঙি ধৰিবলগীয়া হ'ল, কিয়নো আমি হয়তো গৰিষ্ঠ সংখ্যকেই নাজানো। বুখাৰী হাদিছ, মুছলিম হাদিছ বুলি আমি
সিমানতেই আমাৰ বুজ সীমাবদ্ধ হৈ আছে। আমি সেই দিশটো স্পষ্ট কৰিবৰ বাবে যেহেতু এনেধৰণৰ গ্ৰন্থসমূহৰ আঁৰত এজন বিশেষ ব্যক্তি আছে। আমি ইতিমধ্যে সূৰা বাকাৰাৰ যি আয়াত আপোনালোকৰ মাজলৈ লৈ আনিলো, সেই আয়াতে আমাক কৈছে যে যিসকলে নিজ হাতেৰে কিতাপ লিখে তেওঁলোকৰ ধ্বংস অনিবাৰ্য, আৰু নিজ হাতেৰে কিতাপ লিখি তেওঁলোকে মানুহৰ মাজত প্ৰচাৰ কৰে যে এই কিতাপ আল্লাহৰ পৰা আহিছে। প্ৰিয় দৰ্শকবৃন্দ, কেৱল চিন্তা তথা বিবেচনা কৰাৰ মানসিকতা থকা প্ৰত্যেক ব্যক্তিয়ে প্ৰকৃততে এই কথা বতৰাসমূহ বুজিবৰ বাবে ইনশাআল্লাহ কোনো অসুবিধা নাথাকে। কেৱল পৰম্পৰাগতভাৱে চলি অহা ধৰ্ম যে আমাৰ একমাত্ৰ ইছলাম ধৰ্ম বুলিয়ে যদি আমি ভাবি থাকো, তেন্তে কোৰাণ আমাৰ বাবে গোপন হৈ থাকিব। আৰু কোৰাণ গোপন কৰি ৰাখি মানৱ ৰচিত মানৱ সংকলিত কিতাপৰ অভিমুখে যোৱা লোকসকলকেই আল্লাহ সুবহানাহু তাআলাই ধ্বংস অনিবাৰ্য বুলি স্পষ্ট কৰি দিছে। ইয়াৰ পাছত প্ৰিয় দৰ্শকবৃন্দ, প্ৰত্যেকৰে চিন্তা বিবেচনা সিদ্ধান্ত নিজৰ লগত থাকিব। আমি কাকো কোনো ধৰণৰ জোৰ জবস্তিৰ কথাৰে আমি আকৰ্ষিত কৰিব বিচৰা নাই। আমি কেৱল আল্লাহৰ কিতাপৰ যিসমূহ সাৱধান বাণী, সেই সাৱধান বাণীসমূহ আপোনালোকৰ মাজলৈ প্ৰচাৰ কৰাৰ স্বাৰ্থত এই কথা বতৰাসমূহ কৈ আহিছোঁ। আৰু প্ৰসংগৰ লগত সংগতি আনিবৰ বাবে আমি হয়তো কোৰাণ মজিদৰ কিছু বাহিৰৰো কিছু তথ্য আপোনালোকৰ বাবে দাঙি ধৰিব লগা হৈছে, যাতে বিষয়বস্তুসমূহ আপোনালোকেও অন্ততঃ চিন্তাৰ আওতালৈ আনে। আমি আশা ৰাখিছোঁ প্ৰিয় দৰ্শকবৃন্দ, সময় থাকোঁতে আমি কোৰাণ অনুসৰি যদি আমাৰ বিশ্বাস, আমাৰ আমল, আমাৰ চিন্তাধাৰা যদি আমি কোৰাণ অনুসৰি নকৰি পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় কিতাপৰ ওপৰত, মানুহৰ দ্বাৰা সংগৃহীত লিখিত কিতাপৰ ওপৰত যাব লগা হয়, তেন্তে আল্লাহৰ সাৱধান বাণী যাতে আমি কোনেও পাহৰি নাযাওঁ। স্বয়ং আল্লাহে কৈছে ধ্বংস অনিবাৰ্য। আমি আশা ৰাখিম বিষয়বস্তুৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকেই যাতে ইয়াৰ ওপৰত চিন্তা বিবেচনা কৰে, যিসকল ইচ্ছুক। আৰু যিসকলে ইচ্ছা নকৰে তেওঁলোকে আমি হাজাৰ বাৰ লাখ বাৰ ক'লেও তেওঁলোকে কেতিয়াও চিন্তাৰ আওতালৈ নাহে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। আমি পুনৰ আহ্বান জনাইছোঁ স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি প্ৰত্যেকেই যাতে চিন্তা চৰ্চা কৰে। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।